কামৰূপৰ হাজোত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন। আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস। এই উপলক্ষে কামৰূপ জিলা PCPNDTৰ উদ্যোগত হাজোৰ কোলহাটী হাইস্কুলত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন। কোলহাটী হাইস্কুলৰ কন্যাসকলক লৈ উলিওৱা হ'ল কন্যা সন্তান সন্দৰ্ভত সজাগতা শোভাযাত্ৰা। কন্যা শিশুসকলৰ হাতে হাতে দিয়া হ'ল সজাগতা সূচক শ্লোগানযুক্ত প্লেকাৰ্ড। তাৰ পিছতে স্বাস্থ্য বিভাগৰ জিলা বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হ'ল সজাগতা সভা। সন্তান দিৱস আৰু আমাৰ কামৰূপ জিলা স্বাস্থ্য সমিতিৰ তৰফৰ পৰা আজি কোলহাটী আমাৰ স্কুলত এইটো উদযাপন কৰা হৈছে। আৰু সাধাৰণতে এই দিৱসটো আমাৰ এইকাৰণে উদযাপন কৰা হয়, আমাৰ যিখিনি কন্যা সন্তানৰ প্ৰতি যিখিনি আমাৰ বৈষম্য আমাৰ সমাজ ব্যৱস্থাত আছিলে সেইটো যাতে আমি নিৰ্মূল কৰিব পাৰোঁ আৰু কন্যা সন্তানসকলক আমি তেওঁলোকৰ জন্মৰে পৰা যাতে সমদৃষ্টি তেওঁলোকৰ ওপৰত আমি নিক্ষেপ কৰিব পাৰোঁ আৰু সেই সমদৃষ্টি ৰাখি যদি আমি আগবাঢ়িব পাৰোঁ তেতিয়া সমাজখনৰ উত্তৰণৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু এইটো কথা খুব ভালদৰে লক্ষ্য কৰা হৈছে। আৰু আপোনালোকে জানেই যে এটা সময় আছিলে যে আমাৰ কন্যা সন্তানবিলাকৰ ক্ষেত্ৰত গৰ্ভপাতৰ ক্ষেত্ৰতে হওক বা আন কিছু ক্ষেত্ৰতে হওক বেলেগ ধৰণৰ এটা চিন্তা চৰ্চা মানুহে কৰিছিলে, কিন্তু লাহে লাহে সেইটো দূৰীকৰণ হৈছে। কিন্তু আমি সমাজৰ পৰা সেইটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব লাগিব। আৰু সেই প্ৰচেষ্টা হাতত লৈ আজি আমাৰ গোটেই ভাৰতবৰ্ষতে গোটেই অসমতে লগতে আমাৰ কামৰূপ জিলাৰ তৰফৰ পৰা আজি এই দিৱস উদযাপন কৰা হৈছে। আমি আশা ৰাখিছোঁ যে অনাগত দিনবোৰত আমাৰ যিসকল কন্যা সন্তান আমাৰ জন্ম হ'ব তেওঁলোকক যাতে আমি সমদৃষ্টি ৰাখিব পাৰোঁ তেওঁলোকৰ ওপৰত, আৰু সমাজৰ প্ৰতিজন ব্যক্তিয়ে এই ক্ষেত্ৰত যাতে সচেতন হয় যে আমাৰ শিশুসকল বা সন্তানসকল কন্যাই হওক বা ল'ৰাই হওক যাতে আমি সমদৃষ্টি নিক্ষেপ কৰোঁ আৰু আমি এখন সুস্থ সমাজ সবল সমাজ গঢ় দিব পাৰোঁ। আজিৰ কন্যাই দেশৰ সকলো ব্যৱস্থাতে পাৰদৰ্শিতা দেখুৱাইছে, গতিকে কন্যা সন্তানক লৈ সকলোৱে উৎসাহী হোৱা বাঞ্ছনীয় বুলি কয় জিলা স্বাস্থ্য বিষয়া তথা অনুষ্ঠানত উপস্থিত থকা অন্যান্য বিষয়ববীয়াসকলে। যিমানখিনি কন্যা শিশু আছে সকলো শিশুৰ প্ৰতি সন্মান জনাই সকলোকে সম্ভাষণ জনাই আজি আমি ইয়াতে যিটো অনুষ্ঠান কৰিছোঁ ৰাষ্ট্ৰীয় কন্যা দিৱস কাৰ্যসূচী, সেই কাৰ্যসূচীত ডক্টৰ গৌৰাংগই কোৱাৰ নিচিনাকৈ আমি সদৌ কামৰূপ জিলাত যিমানখিনি কন্যা আছে সকলো কন্যাৰ প্ৰতি যাতে সুদৃষ্টি ৰাখি তেওঁলোকৰ প্ৰতি যিখিনি চৰকাৰী আঁচনি আছে সা সুবিধা আছে বা তেওঁলোকক আমি কেনেকৈ সৰুৰ পৰা লালন পালন কৰি ডাঙৰ কৰিব লাগে, তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো ষ্টেপতে তেওঁলোকক সুৰক্ষা দিব লাগে, শিক্ষা সুৰক্ষা আৰু তেওঁলোকক সযত্নে সন্মানৰ প্ৰতি আগুৱাই নিয়াত আমি যাতে অগ্ৰগণী হওঁ সেই উদ্দেশ্য হাতত ৰাখিয়েই ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ এই দিৱসটো আমি কামৰূপ জিলাত আয়োজন কৰিছোঁ। শ্ৰদ্ধেয় ৰাইজ, আচলতে কইনা বুলি ক'লে আমাৰ ক্ষেত্ৰত আমাৰ সমাজত কেতিয়াবা অকণমান আমি অৱহেলিত কিছুমান অনুষ্ঠান বা প্ৰতিষ্ঠান বা ব্যক্তিগতভাৱে কিছুমান ক্ষেত্ৰত পাই আহোঁ। সেইবিলাক যাতে অসুবিধা নহয়, কন্যাজনীৰ প্ৰতি কন্যা সন্তানৰ প্ৰতি কোনো বৈষম্যমূলক আচৰণ আমি নাৰাখি তেওঁলোকক যাতে আগুৱাই নিয়াত প্ৰতিটো ক্ষেত্ৰত জন্মৰ পৰা এগৰাকী নাৰী হোৱালৈকে আৰু নাৰীৰ পৰা কন্যা সন্তান হোৱালৈকে আৰু বৃদ্ধা বয়সলৈকে আমি সকলোকে সুৰক্ষিত কৰিব লাগে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।